ক্ৰমবিকাশৰ ভিতৰত আমাৰ যেহেতু শেষ হ'ল ইয়াৰ ভিতৰত কি সুধিব লগা আছেনে আমি প্ৰশ্ন চাম আৰু ইয়াৰ ভিতৰত কিবা সুধিব নাহিব মোক দিম সেইটো কিন্তু আমি এটা বেলেগ আৰম্ভ কৰিলোঁ প্ৰথমতে আৰু কিবা সুধিব লগা আছেনে অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ সম্বন্ধে প্ৰথম চৰ্যাপদ তাৰ আগত আমাৰ কি আছিল ঠিক আছে আচলতে আমাৰ প্ৰত্যেকৰে যেতিয়া বংশবিলাক চাওঁ তাৰ এটা বংশ লতিকা থাকে হয়নে আমি ক'ৰবাৰ পৰা আহিছোঁ ঠিক তেনেকৈ অসমীয়া ভাষাটো ওপৰৰ পৰা পোৱা নাই তাৰ এটা বংশ লতিকা আছে বা তাৰ এটা খুব জন্মলগ্ন এটা ইতিহাস আছে আৰু সেই ইতিহাসখিনি বিশ্লেষণ কৰাটো হৈছে অসমীয়া ভাষাৰ ক্ৰমবিকাশ বিশ্লেষণৰ মূল কথা অসমীয়া ভাষাটো ক'ৰ পৰা আহিল কেনেকৈ বিকাশ লাভ কৰিলে সেইটো চোৱাটো হৈছে মূল কথা আমি ইয়াত এটা বস্তু চাব লাগে যদিও আমাৰ অসমীয়া ভাষাৰ খুব নিভাজ নিদৰ্শন বুলি প্ৰধান চৰিত কৈছোঁ তাৰ এটা ক্ষীণ ৰেঙনি কিন্তু আমি চৰ্যাপদৰ মাজত পাইছিলোঁ যি চৰ্যাপদ আছিল অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত এইখিনিলৈকে তেখেতে গম পাইছে যে চৰ্যাপদখিনিৰ আগতনো কি হৈছিল তেখেতে সেইটো সুধিছে দ্বাদশ শতিকাৰ পৰা অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত নিদৰ্শনখিনি তেওঁ গম পালে চৰ্যাপদ ইয়াৰ আমি আগলৈকে গুচি যাম এতিয়া যে ইয়াৰ আগলৈকে বুলি যদি আমি চাওঁ যে দৰাচলতে যে পঞ্চম শতিকাতে যে আমাৰ উমাচল নামৰ নীলাচল পাহাৰৰ উমাচল নামৰ ঠাইটুকুৰাত অসমীয়া ভাষাত বিশেষকৈ সেইটো দেৱনাগৰী আখৰ থাকিলেও সংস্কৃতৰ আখৰ থাকিলেও তাক লিখা হৈছিল সম্পূৰ্ণ অসমীয়া ধৰণে লিখা হৈছিল সেই দেৱনাগৰীত ভাষাত লিখা অসমীয়া কেন্দ্ৰিক কিন্তু আমিতো সংস্কৃত ভাষাটো লিখিলেতো সদায় অসমীয়াতে লিখিব লাগে এনেকুৱা শব্দবোৰে লিখিব লাগে গতিকে এনেকুৱা ভাষাত শব্দত তেওঁলোকে কি কৰিছিল উমাচল শিলালিপিৰ মাজত প্ৰথম অসমীয়া ভাষাৰ কিছু নিদৰ্শন আমি দেখিবলৈ পাইছিলোঁ আৰু সেই সময়ছোৱাৰে প্ৰায় একেখিনি সময়ছোৱাৰে আন এখন লিপি আছিল শিলত কটা ফলি আছিল নগাজৰি খনিকৰ গড় কস্তুৰ খণ্ড লিপি যিখন গোলাঘাটৰ সৰুপথাৰ অঞ্চলত পোৱা গৈছিল নগাজৰি খনিকৰ গড় কস্তুৰ লিপি আৰু উমাচল শিলালিপিয়ে হৈছে পঞ্চম শতিকা আৰু চতুৰ্থ শতিকাৰ শেষ ভাগৰ দুখন উল্লেখযোগ্য শিলালিপি যি দুখন শিলালিপিত অসমীয়া ভাষাৰ অসমীয়া আখৰৰ প্ৰথম নিদৰ্শন পোৱা গৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত আমি যদি চাওঁ ষষ্ঠ শতিকাত ভূতি বৰ্মাৰ বৰগংগা লিপি সপ্তম শতিকাত আমাৰ ডুবি আৰু নিধনপুৰ তাম্ৰশাসন আৰু এনেকৈ আমাৰ অষ্টম নৱম দশম একাদশ দ্বাদশ ত্ৰয়োদশ শতিকাত আমি কি পালোঁ অসমীয়া লিপিৰ আধুনিকতম নিদৰ্শনখনেই হৈছে কানাই বৰশী বা শিলালিপি এইখনেই হৈছে অসমীয়া ভাষাত লিখা প্ৰথম আধুনিক শিলালিপি যিখন উত্তৰ গুৱাহাটী ৰজাদুৱাৰ অঞ্চলত এতিয়াও আছে প্ৰকাণ্ড ডাঙৰ গম্বুজ আকৃতিৰ শিলত এই কানাই বৰশী বা শিলালিপি দুখন এতিয়াও লিখা আছে যি দুখন লিপিত সাধাৰণতে কি আছিল অসমীয়া আখৰৰ আধুনিক ৰূপটো ৰক্ষিত হৈছে এই উমাচল শিলালিপি আৰু নগাজৰি খনিকৰ গড়ৰ লিপিত অসমীয়া আখৰৰ ৰূপটো প্ৰথম আৰম্ভণি হৈছে আৰু কানাই বৰশী বা শিলালিপিত অসমীয়া আখৰে সম্পূৰ্ণ আধুনিক ৰূপ লাভ কৰিছে ত্ৰয়োদশ শতিকা কিন্তু ইয়াৰ ঠিক আগতেই আমাৰ চৰ্যাপদ পাইছিলোঁ হয়নে যে অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰতে চৰ্যাপদ লিখা হৈছিল আৰু কিন্তু ত্ৰয়োদশ শতিকাত যিখন লিপি পোৱা গৈছিল সেইখন আছিল সম্পূৰ্ণ আধুনিক গড়ৰ লিপি যিখন কানাই বৰশী বা শিলালিপি বা তুৰস্ক জয়ৰ খনি বুলিও ইয়াক কোৱা হয় আৰু থাকিবনে কিবা এইখিনি আছিল সম্পূৰ্ণ লিপিৰ যুগ পঞ্চম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈকে যিমানখিনি অসমীয়া আখৰৰ ৰূপ পাওঁ আমি সেইখিনি লিপিৰ যুগ চৰ্যাপদ ত্ৰয়োদশ শতিকাত কানাই বৰশী বা শিলালিপি এইখন লিপিৰ ওপৰত থাকিব অসমীয়া আধুনিকতম লিপিখনৰ নাম সেইখন ত্ৰয়োদশ শতিকা কানাই বৰশী বা শিলালিপি তেখেতে যিটো কৈছে যে চৰ্যাপদ লিখা হৈছিল অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত কিন্তু আমাৰ অসমীয়া ভাষাই কেতিয়ালৈকে আধুনিক ৰূপ অসমীয়া ভাষা কেতিয়া সৃষ্টি হ'ল অসমীয়া ভাষা কেতিয়া সৃষ্টি হ'ল দশম শতিকা তেনেহ'লে চৰ্যাপদৰ প্ৰথম আৰম্ভণি কেতিয়া হ'ল গতিকে সেইখিনি সময়ত আমাৰ কোনটো যুগ চলি আছিল
প্ৰাচীন মধ্য আৰু আধুনিক যুগৰ কোনটো যুগ চলি আছিল কোনটো যুগ মধ্য যুগ চলি থেংক ইউ মধ্য যুগ বা প্ৰাকৃত যুগ চলি আছিল সেই মধ্য যুগৰ কোনটো স্তৰত কোনটো স্তৰ পালৈকে আমাৰ চৰ্যাপদ পাওঁ অপভ্ৰংশ যুগত অপভ্ৰংশ ভাষা মানে মিশ্ৰিত ভাষা অসমীয়া বঙলা উৰিয়া মৈথিলী মগহী হিন্দী সব ভাষাৰে মিশ্ৰিত গতিকে চৰ্যাপদখনক অকল অসমীয়া বুলি ক'ব নোৱাৰোঁ হিন্দী ভাষীসকলে বঙলা ভাষীসকলে নিজৰ নিজৰ বুলি কয় কিন্তু আমি নিজৰ বুলি প্ৰথম কিয় কৈছোঁ তাতো আমি অসমীয়া ভাষাৰ কিছু পৰিমাণে বৈশিষ্ট্য তাত প্ৰকাশ পাইছে হিন্দী ভাষীসকলে নিজৰ বুলি কৈছে বঙালী ভাষীসকলে নিজৰ বুলি কৈছে ক'লেও কিন্তু আমি তাত অসমীয়া ভাষাৰো প্ৰথম নিদৰ্শন বুলি কৈছোঁ কাৰণ কিয় তাত অসমীয়া ভাষাৰ কিছু ব্যাকৰণিক বৈশিষ্ট্য তাত প্ৰকাশ পাইছে ভাষা নহয় কিন্তু অসমীয়া ভাষা সেইটো মিশ্ৰিত ভাষা ভাষাৰ ক্ষেত্ৰত বৈশিষ্ট্য প্ৰকাশ পোৱা নাই ব্যাকৰণৰ ক্ষেত্ৰতে কিছু উপতাত্ত্বিক দিশতে কিছু বৈশিষ্ট্য তাত প্ৰকাশ পাইছে আৰু কিবা থাকিব নেকি বাৰু সৰু প্ৰশ্ন আমি অলপ পিছত চাম আমি এতিয়া চাম প্ৰত্যয়ৰ ওপৰত যিবোৰ উপাদানে বা যিবোৰ দিশে একোটা ভাষাৰ পৰিৱৰ্তন সাধন কৰে গাঁথনিক পৰিৱৰ্তন সাধন কৰে তাতেই ৰূপগত দিশ বুলি কোৱা হয় ধ্বনিগত দিশ মানে ধ্বনিবোৰ স্বৰধ্বনি ব্যঞ্জন ধ্বনিক আমি ধ্বনিগত দিশ বুলি কওঁ আৰু ৰূপগত দিশ মানে যিয়ে ভাষা একোটাৰ গাঁথনিক দিশৰ পৰিৱৰ্তন সাধন কৰে এতিয়া আমি চাম প্ৰত্যয় হৈছে তেনেকুৱা এটা ৰূপগত দিশ যিয়ে অসমীয়া ভাষাৰ কিছু গাঁথনিক দিশৰ পৰিৱৰ্তন কৰিব পাৰে এতিয়া প্ৰত্যয়নো কাক বোলে আমি সেইটো চাম ইয়াত আমি মাত্ৰ জাষ্ট এটা প্ৰত্যয়হে আলোচনা কৰিব লাগিব হয়নে যিটো নিৰ্দিষ্টতাবাচক প্ৰত্যয় সেইটো প্ৰত্যয় মানে হৈছে এনে এটা প্ৰণালী যাৰ জৰিয়তে অৰ্থযুক্ত নতুন শব্দ গঠন কৰিব পাৰে অৰ্থযুক্ত নতুন শব্দ গঠন কৰিব পৰা প্ৰণালীটোই হৈছে প্ৰত্যয় কেনেকৈ গঠন কৰিব পাৰে আমি এটা জাষ্ট উদাহৰণ চাম খেত মানে হৈছে শস্য ক্ষেত্ৰ বা পথাৰখনক আমি খেত বুলি কওঁ খেতৰ লগত যদি আমি ই যোগ কৰি দিওঁ কি হ'ল খেত আৰু খেতিৰ অৰ্থ একেটাই নেকি খেত মানে হৈছে পথাৰ আৰু খেতি মানে হৈছে পথাৰত হোৱা ফচল খেতিৰ লগত আৰু এটা ৰূপ যোগ কৰি দিয়া খেত খেতি খেতিয়ক তিনিটা শব্দৰ অৰ্থটো একেটাই নেকি বাৰু যিয়ে খেতি কৰে এতিয়া প্ৰত্যয় তাকেই ক'ব যে অৰ্থযুক্ত শব্দ গঠন কৰাৰ যিটো নিয়ম যিটো প্ৰণালী সেইটোকে আমি প্ৰত্যয় বুলি কওঁ আৰু আমি এটা বেলেগকৈ ক'ম ডেফিনেশ্যন আমি এইখিনিলৈকে গম পালোঁ যে অৰ্থযুক্ত শব্দ গঠন কৰাৰ যিটো প্ৰণালী সেই প্ৰণালীটোৱে হৈছে অসমীয়া ভাষাত প্ৰত্যয় বুলি কোৱা হয় অৰ্থযুক্ত হ'ব লাগিব এনেকৈ যে আমি কিবা এটা ৰূপ যে যোগ কৰি গৈ আছোঁ সেই যোগ কৰি যাওঁতে যিটো নতুন শব্দ ওলাব সেই ওলোৱা শব্দটো কিন্তু অৰ্থযুক্ত হ'বই লাগিব তেতিয়াহে ই প্ৰত্যয় হ'ব এনেই যদি আমি কিবা এটা শব্দ যোগ কৰি দিলোঁ ইয়াত এটা শব্দ ওলালে যদি সি অৰ্থযুক্ত নহয় তেতিয়া প্ৰত্যয় নহ'ব কিন্তু এতিয়া আমি এই ডেফিনেশ্যনটোক আমি এনেকৈও ক'ব পাৰোঁ যে মুক্ত ৰূপৰ লগত যে যুক্ত ৰূপ যোগ দি যি নতুন শব্দ গঠন কৰা হয় তাকেই প্ৰত্যয় বুলি কোৱা হয় মুক্ত ৰূপৰ লগত যুক্ত ৰূপ যোগ দি যি নতুন শব্দ গঠন কৰা হয় সেই প্ৰণালীকো প্ৰত্যয় বুলি কোৱা হয় এনেকৈও ক'ব পাৰি নতুন অৰ্থযুক্ত শব্দ গঠন কৰাৰ যিটো প্ৰণালী সেইটো প্ৰত্যয় অথবা মুক্ত ৰূপ বা যুক্ত ৰূপ বা বদ্ধ ৰূপ বা যুক্ত ৰূপ একেটাই এতিয়া আমি চাম মুক্ত ৰূপনো কাক বুলি কয় মুক্ত ৰূপ হৈছে সেইখিনি ৰূপক কোৱা হয় যাৰ নিজস্ব অৰ্থ প্ৰকাশ কৰিব পৰা ক্ষমতা থাকে যিয়ে নিজস্ব অৰ্থ প্ৰকাশ কৰিব পাৰি তাকেই আমাৰ মুক্ত ৰূপ বুলি কোৱা হয়
আৰু যিয়ে কেতিয়াও কোনো অৰ্থ নিজে প্ৰকাশ কৰিব নোৱাৰে, যে পৰজীৱী হৈ থাকে, কাৰ লগত যোগ হয়? মুক্ত ৰূপৰ লগত যোগ হয়। মুক্ত ৰূপৰ লগত যেতিয়া বদ্ধৰূপ যোগ হয়, বদ্ধৰূপে কেতিয়াও নিজস্ব অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, কিন্তু তেতিয়া পাৰে। কেতিয়া? যেতিয়া ই মুক্ত ৰূপৰ লগত যোগ হৈ যায়। যেনে খেত যোগ ই, খেতৰ এটা অৰ্থ আছে, ই মুক্ত ৰূপ। মুক্ত ৰূপ মানে ই অকলেই ব্যৱহাৰ হ'ব পাৰে, চবতে ই গাইগতীয়াকৈ ব্যৱহাৰ হ'ব পাৰে, সেইটোৱে হৈছে মুক্ত ৰূপ। ইটোৰ কিবা অৰ্থ আছেনে? একো অৰ্থ নাই, নিজৰ কোনো অৰ্থ নাই, কিন্তু কাৰ লগত বহাৰ ল'লে অৰ্থটো ওলাই গ'ল? মুক্ত ৰূপৰ লগত। আৰু এইটো প্ৰণালী হৈছে প্ৰত্যয়। মুক্তৰূপ প্লাছ বদ্ধৰূপ বা যুক্তৰূপ সমান প্ৰত্যয়। প্ৰত্যয় মানে হৈছে সেইটো যে মুক্ত ৰূপৰ লগত বদ্ধৰূপ যোগ কৰি যি নতুন অৰ্থযুক্ত শব্দ গঠন কৰা হয়, সেই প্ৰণালীকো প্ৰত্যয় বুলি কোৱা হয়। বা এটা সহজ অৰ্থত এনেকৈ যে অৰ্থযুক্ত শব্দ গঠন কৰাৰ প্ৰণালীৰ নামো হৈছে প্ৰত্যয়। এনেকৈ মুক্তৰূপ আৰু বদ্ধৰূপ কাক বোলে গম পালোঁ? যে মুক্তৰূপৰ লগত সদায় বদ্ধৰূপ যোগ হয়, আৰু বদ্ধৰূপৰ কেতিয়াও নিজস্ব অৰ্থ প্ৰকাশ কৰাৰ ক্ষমতা নাথাকে, কিন্তু মুক্তৰূপে সদায় নিজে নিজে অৰ্থ প্ৰকাশ কৰিব পাৰে। আৰু এই মুক্তৰূপৰ লগত যেতিয়া বদ্ধৰূপ যোগ হয়, তেতিয়াই এটা নতুন অৰ্থযুক্ত শব্দ ওলায়, সেইটোৱে হৈছে প্ৰত্যয়। মূলতঃ দুটা প্ৰত্যয় আমি পাওঁ, এটা হৈছে কৃত আৰু আনটো হৈছে তদ্ধিত। মুখ্য প্ৰত্যয় জাষ্ট মই চুইহে যাম, কিন্তু এইটো বৰ বেছি দীঘলীয়াকৈ কৰিব নোৱাৰোঁ, কাৰণ নালাগেও নেকি জানে? নালাগে। এইটো প্ৰধান প্ৰত্যয় হৈছে অসমীয়া ভাষাত দুটা, এটা হৈছে কৃত, আনটো হৈছে তদ্ধিত প্ৰত্যয়। কৃত প্ৰত্যয় মানে তাকেই কোৱা হ'ব যে ক্ৰিয়ামূল বা ধাতুৰ লগত যিবোৰ বদ্ধৰূপ যোগ হয়, ক্ৰিয়ামূলৰ লগত যি বদ্ধৰূপ যোগ হয়, সেয়াই হৈছে কৃত প্ৰত্যয়। ক্ৰিয়ামূল বুলি কাক ক'ব? এইকেইটাটো ক্ৰিয়া বুলি কয়। পঢ়িছোঁ, পঢ়িছা, পঢ়াম, ইয়াৰে কিবা এটা ৰূপৰ কেতিয়াও পৰিৱৰ্তন হয়। কোনটো ৰূপত? থেংক ইউ। এই পৰ ৰূপটোৰ কেতিয়াও পৰিৱৰ্তন হয়। পঢ়িছোঁ হৈছে, পঢ়িছা হৈছে, পঢ়াম হৈছে, কিন্তু পৰ ৰূপটো সদায় একেটাই হৈছে, একেটাই আছে, আৰু সেইটোকেই ক্ৰিয়ামূল বুলি কোৱা হয়। আৰু এইটোৰ লগত যেতিয়া বদ্ধৰূপ যোগ হ'ব, সেয়াই হৈছে কৃত প্ৰত্যয়। ক্ৰিয়াটোৰ লগত, ক্ৰিয়াৰ মূলটোৰ লগত। ক্ৰিয়ামূল মানে যাৰ কেতিয়াও পৰিৱৰ্তন নহয়, যিটো ৰূপৰ কেতিয়াও পৰিৱৰ্তন নহয়। মই খাইছোঁ, তুমি খাইছা, সি খাব, এনেকুৱা খাটো একে আছেনে? ইব, ইবা এনেকুৱা পৰিৱৰ্তন হৈ থাকিব, কিন্তু খা ৰূপটো সদায় একেটাই থাকিব। সেই খা ৰূপটোৰ লগত যেতিয়া বদ্ধৰূপ যোগ হ'ব, তেতিয়াই তাক কৃত প্ৰত্যয় বুলি কোৱা হয়। অৰ্থাৎ ক্ৰিয়া মূলৰ লগত বদ্ধৰূপ যোগ হ'লে সেইটো কৃত প্ৰত্যয়, আৰু শব্দৰ লগত যেতিয়া বদ্ধৰূপ যোগ হ'ব, সেইটো হৈছে তদ্ধিত প্ৰত্যয়। পৰ যোগ আম সমান পঢ়াম, সেইটো হৈছে কৃত প্ৰত্যয়। নদী যোগ আল সমান নদীয়াল, সেইটো হৈছে তদ্ধিত প্ৰত্যয়। যিমান শব্দৰ লগত যেতিয়া বদ্ধৰূপ যোগ কৰি নতুন অৰ্থযুক্ত শব্দ ওলাই থাকিব, সেইটো হৈছে তদ্ধিত প্ৰত্যয়। শব্দৰ লগত বদ্ধৰূপ যোগ কৰিলে তদ্ধিত, আৰু ক্ৰিয়ামূলৰ লগত বদ্ধৰূপ যোগ কৰিলে সেইটো হৈছে কৃত প্ৰত্যয়। ক্ৰিয়ামূল মানে যিটো ৰূপৰ কেতিয়াও পৰিৱৰ্তন নহয়, ক্ৰিয়া হিচাপে ব্যৱহাৰ হোৱা যিটো ৰূপৰ কেতিয়াও পৰিৱৰ্তন নহয়, সেই ৰূপটোৰ লগত যেতিয়া বদ্ধৰূপ যোগ কৰা যায়, সেইটো হৈছে কৃত প্ৰত্যয়। গৌণ প্ৰত্যয়ৰ ভিতৰত আমি প্ৰত্যয় যে আলোচনা কৰিছিলোঁ, সেই দুটা হৈছে মুখ্য প্ৰত্যয়। আৰু গৌণ প্ৰত্যয়ৰ ভিতৰত আমি কেইবাটাও পাম। এটা হৈছে নিৰ্দিষ্টতাবাচক, অনিৰ্দিষ্টতাবাচক, পুৰুষবাচক নিৰ্দেশাত্মক প্ৰত্যয়, আৰু স্ত্ৰী প্ৰত্যয়। এই চাৰিটা হৈছে আমাৰ গৌণ প্ৰত্যয়। নিৰ্দিষ্টতাবাচক প্ৰত্যয় মানে তাকেই কোৱা হয় যেতিয়া কোনো এটা বস্তু নিৰ্দিষ্টকৈ বা গাইগুটীয়াকৈ বুজাবলৈ আমি যিবোৰ বদ্ধৰূপ প্ৰয়োগ কৰিম, সেই বদ্ধৰূপবিলাককে কি বুলি কোৱা হয়? নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি কোৱা হয়। আপুনি বাক্যটো কৰকচোন, এটা বাক্য কৰকচোন।
কি বুলি কম ডাষ্টাৰটো হাতৰ পৰা পৰি গ'ল ডাষ্টাৰৰ পিছত আমি কি প্ৰয়োগ কৰিলোঁ ডাষ্টাৰটো আকৌ পেলাবলৈ নাই না ঠিক আছে ডাষ্টাৰৰ পিছত আমি টো প্ৰয়োগ কৰিলোঁ এই যে টো প্ৰয়োগ কৰিলোঁ টোৰ কিবা অৰ্থ আছেনে নাই কিন্তু টোটোৱে কাক নিৰ্দেশ কৰিছে কোনটো বস্তুক নিৰ্দেশ কৰিছে যিটো পৰি আছিল পৰি গ'ল হয়নে সেই পৰি যোৱা ডাষ্টাৰটোক নিৰ্দেশ কৰিলে কোনটো বস্তু আৰু এই টোটোৱে হৈছে নিৰ্দিষ্টকৈ বুজাই দিছোঁ আমি আৰু যেতিয়া নিৰ্দিষ্ট বা গাইগুটীয়াকৈ বুজাবৰ কাৰণে মূল ৰূপৰ পিছত যিবোৰ বদ্ধৰূপ আমি যোগ কৰিম সেইবিলাককে আমি নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি কওঁ নিৰ্দিষ্টকৈ বা গাইগুটীয়াকৈ বুজাবৰ কাৰণে মূল ৰূপৰ পিছত মূল ৰূপ মানে মুক্ত ৰূপৰ পিছত যিবোৰ বদ্ধৰূপ আমি যোগ কৰিম সেইবিলাককে আমি নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি কওঁ এইটো আমাৰ সদায় বদ্ধৰূপ বুলি কয় হয়নে ডাষ্টাৰ হৈছে এটা মুক্ত ৰূপ এইটো মুক্ত ৰূপ ই নিজে অৰ্থ প্ৰকাশ কৰিব পাৰে কিন্তু এই টোটো এইটো কেতিয়াও নোৱাৰে সেই ডাষ্টাৰৰ পিছত টোটো প্ৰয়োগ কৰিলোঁ যে সম্পূৰ্ণ গাইগুটীয়া অৰ্থ প্ৰকাশ কৰে নিৰ্দিষ্ট অৰ্থ প্ৰকাশ কৰে এই পৰি থকা ডাষ্টাৰটোৰ কথা কৈছোঁ সেইটোৱে হৈছে আমাৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয় তিনিটা শব্দ কওকচোন যি তিনিটা শব্দই যি তিনিটা বদ্ধৰূপ ইয়াৰ আগত এটা মুক্ত ৰূপ যোগ কৰি দিয়ক তেতিয়া নিৰ্দিষ্টতা ভাৱবাচক প্ৰত্যয় হিচাপে ব্যৱহাৰ হ'ব প্ৰথমটো চাকি গছি থেংক ইউ জুইকুৰা থেংক ইউ কল আখি থেংক ইউ তলতে চিনি কি স্যার কোসা থ্যাঙ্কস আৰু এই প্ৰত্যেকটো ৰূপে কি কৰিছে আমাৰ গছি কুৰা আখি কোসা এই প্ৰত্যেকটো ৰূপে আমাৰ কি প্ৰয়োগ হৈছে যে নিৰ্দিষ্টতাবাচক প্ৰত্যয় হিচাপত ব্যৱহাৰ হৈছে আৰু এইকেইটাকে আমি নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি কওঁ যে গাইগুটীয়া বা নিৰ্দিষ্ট ভাৱটো প্ৰকাশ কৰে সাবজেক্ট আমাৰ মানে ডেফিনিট আৰ্টিকল দিয়ে যেটো অৰ্থ কৰে সেইটো এ এন ডি যিবিলাক প্ৰয়োগ কৰিব সেইবিলাক ডেফিনিট কিন্তু সদায় এটা কথা মনত ৰাখিব লাগিব কলমৰ ক্ষেত্ৰত আমি কি প্ৰয়োগ কৰিম ইয়াৰ ক্ষেত্ৰত ডাল প্ৰয়োগ কৰিব পাৰিনে কি প্ৰয়োগ কৰিম আপুনি আপুনি কলমৰ ক্ষেত্ৰত কি প্ৰয়োগ কৰিম থেংক ইউ লোন জেবা সেইটো নিৰ্দিষ্ট অৱস্থা প্ৰত্যয় জেবা নিৰ্দিষ্ট অৱস্থা প্ৰত্যয় আপোনালোকে সদায় চাব এটা কথা যে পেঞ্চিলৰ ক্ষেত্ৰত আমি সদায় ডাল প্ৰয়োগ কৰিম আৰু কলমৰ ক্ষেত্ৰত আমি সদায় টো প্ৰয়োগ কৰিম এইকাৰণে প্ৰয়োগ কৰিম দীঘল গোটা বস্তুক বুজাবৰ কাৰণে সদায় আমি টো প্ৰয়োগ কৰিব লাগে কোনটো জেবাটো এটা দেউৰী শব্দ এটা জেবা মানে এটা দেউৰী শব্দ চিন্ডিপেটেড জেবাটো এটা নিৰ্দিষ্ট অৰ্থ সেইটো আমাৰ দেউৰী এটা শব্দ দেউৰী এটা শব্দ এটা চিন্ডিপেটিয়ান মূল্যায়ন শব্দ দেউৰী শব্দ আৰু যেটো সেইটো আপোনালোকে চাব যে অসমত যে অনাৰ্যমূলীয় ভাষা আছে বড়ো ৰাভা মিচিং দেউৰী ডিমাচা তিৱা এই সকলোবোৰ ভাষাৰো কিছুমান নিৰ্দিষ্ট প্ৰত্যয় আছে কিন্তু সেই তেনেকুৱা এটা দিব পাৰে কিন্তু পৰীক্ষাত নিদিয়া নহয় চিন্ডিপেটিয়ান লেংগুৱেজৰ এটা শব্দ যে এইটো নিৰ্দিষ্ট বাচক নে অনিৰ্দিষ্ট বাচক নে স্ত্ৰী প্ৰত্যয় লিখিব দিব পাৰে তেখেতৰটো থাকিব পাৰে সেইটো অলপ এক্সেপশ্যনেল উদাহৰণ দেউৰী শব্দ এটা আইছিল মানে আপোনাক পাইছেনে কিন্তু লোন জেবাটো আহিছিল আপুনি আপুনি বহিছিল তাৰমানে আপুনি বহিছিল শব্দটো অৰ্থও দিছে অৰ্থ দিছে অৰ্থটো মই অকণমান চাব লাগিব
নিমখ নহয় লোন যাবাই নিমখ নকয় লোন অকণমান বুলি আপুনি ভাবিছে যে লোন অকণমান দিয়া আৰু সেইটো লোনটো চাব লাগিব দেউৰী এটা শব্দ মই সেইটো নিজে চাব লাগিব আজি মই কৈ দিব নোৱাৰিম ফটকে তেওঁ জেবা শব্দটোৱে কিন্তু সেই নিৰ্দিষ্ট অৰ্থই প্ৰকাশ কৰে লোন অকণ দিয়া এনে তেওঁ হয়তো তেনেকৈ ভাবিছে অকণ শব্দটো বুজাব সেইটো হয় কিন্তু লোন শব্দটো কি বুজে চাব লাগিব যিহেতু আমাৰ অসমীয়া শব্দৰ লগত দেউৰী শব্দটো মিল থাকিব পাৰে নাথাকিব পাৰে চাব লাগিব কলমটো আৰু কিবা কৈ আছে কলমটো আৰু পেঞ্চিলডাল আমি সদায় এটা বস্তু চাব লাগে যে কেতিয়াবা একেধৰণৰ দিশ বুজালেও কেতিয়াবা সুকীয়া সুকীয়া নিৰ্দিষ্টতাবাচক প্ৰত্যয় ব্যৱহাৰ হয় যেনে হাতখন আৰু চকীৰ ক্ষেত্ৰত কি প্ৰয়োগ কৰোঁ হাত আৰু চকী একেই নেকি নহয় কিন্তু হাতী আৰু মাখি দুটা আকৃতিগতভাৱে একে নেকি কিন্তু তাৰ ক্ষেত্ৰত আমি কি প্ৰয়োগ কৰোঁ তো প্ৰয়োগ কৰোঁ হাতীটো মাখিটো কিন্তু হাতীটো কিমান ডাঙৰ মাখিটো অকণমান তথাপি তাৰ ক্ষেত্ৰত তো প্ৰয়োগ কৰিছোঁ হাতখন চকীখন একে নহয় একে আকৃতি নহয় অথচ তাৰ ক্ষেত্ৰত খন প্ৰয়োগ কৰিছোঁ পেঞ্চিলডাল কলমডালো হ'ব লাগিছিল একেই বস্তু পেঞ্চিলটো যেনেকৈ গোটা দীঘল বস্তু বুজায় কলমডালে একেই বস্তু বুজায় কিন্তু আমি কেতিয়াবা কি কৰিব পাৰোঁ তুচ্ছাৰ্থত হীনাৰ্থত আমি কওঁ এই কলমডালে নিলিখাই হ'ল কওঁনে যেতিয়া হীন অৰ্থ প্ৰকাশ কৰোঁ আমি কেতিয়াবা খং ভাৱ প্ৰকাশ কৰোঁ তেতিয়া আমি কওঁনে কলমডালে নিলিখাই হ'ল কওঁনে ডালো প্ৰয়োগ কৰিব পাৰি কিন্তু তথাপিও আমি অসমীয়া ভাষাৰ যিটো শুদ্ধ ৰূপে পাওঁ সেইটো ক্ষেত্ৰত তো প্ৰয়োগ কৰাটোৱে বেছি ভাল আপোনালোকে দুটা শব্দ চাবচোন মোক দুটা শব্দ ক'ব লাগে আপোনাক এই তিনিটাৰ মোক শুদ্ধ তিনিটা ৰো আছে এই তিনিটাৰ এটা এটা শব্দ মোক শুদ্ধ উত্তৰ কৈ যাব লাগে আপোনালোকৰ এটা এইটো ৰো এইটো ইয়াৰ এটা কওক আপোনালোকৰ এইটো এটা শব্দ কওক কোনটো চাওঁ এতিয়া আপোনালোকে প্ৰথমলৈ কৈছে মৰ্যাদা হয়নে আপুনি কৈছে দ্বিতীয়টো কৈছে ঐক্যমত আৰু তৃতীয়টো হৈছে হিচৰিত ঠিক আছে অসমীয়া ভাষাটো ইমান বৈচিত্ৰ্যপূৰ্ণ যে আমি সদায় যেতিয়া প্ৰয়োগ কৰি থাকিব শব্দবোৰ আমি ইমান কেতিয়াবা খুব অসুবিধাজনক শব্দ প্ৰয়োগ কৰোঁ যে মানুহৰ কেতিয়াও মৰ্যাদা নাথাকে মানুহৰ সদায় মৰ্যাদা থাকে মৰ্যাদা কেতিয়াও নাথাকে মানুহৰ মৰ্যাদা গতিকে আমি ছেকেণ্ড শব্দটোহে আমাৰ শুদ্ধ আমি প্ৰয়োগ কৰি থকা এই শব্দটো সদায় ভুল যেতিয়া বহুত মানুহৰ মতবোৰ এক হৈ যায় যেতিয়া বহুত মানুহৰ মতবোৰ মিলি যায় তেতিয়া মানুহে ঐক্যমত প্ৰকাশ কৰা বুলি কয় সদায় আমি ৰাইজসকল বুলি যে প্ৰয়োগ কৰি দিওঁ তেনেকুৱা ভুল শব্দ ৰাইজ এটা বহুবচন শব্দ সকল এটা বহুবচন শব্দ দুটা বহুবচন শব্দ একেলগে প্ৰয়োগ নহয় ৰাইজসকল বুলি ক'লে ভুল শব্দ ঠিক তেনেকৈ বহুত মানুহৰ মতটো মিলিলে ঐক্যমত প্ৰকাশ নাপায় ঐক্যমত্যহে প্ৰকাশ পায় আপুনি যেতিয়া বহুত মানুহৰ মতবোৰ মিলে ঐক্যমত্যহে প্ৰকাশ কৰে হিচৰিত আৰু হিচৰিত আৰু হিচৰতি যেতিয়া বহুত বস্তু অ'ত পৰি থাকিব ইয়াত এইটো পৰি আছে ইয়াত এইটো পৰি আছে ইয়াত এইটো পৰি আছে আমি সদায় প্ৰয়োগ কৰি থাকিব যে হিচৰিত হৈ আছে বস্তুবোৰ হিচৰিত হৈ পৰি আছে কিন্তু ভুল শব্দ হিচৰিত নহয় হিচৰিত হৈ পৰি নাথাকে বস্তুবোৰ কেতিয়াও বস্তুবোৰ সদায় হিচৰিত হৈ থাকে এইটোৱে আমাৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ আপোনালোকে চাব যে অসমীয়া ভাষা ইমান বৈচিত্ৰ্যপূৰ্ণ যে তাত আমি প্ৰয়োগ কৰা শব্দবোৰ কেতিয়াবা খুব অসুবিধাজনকভাৱে আমি প্ৰয়োগ কৰিছোঁ নিৰ্দিষ্টতাবাচক প্ৰত্যয় যেনেকৈ নিৰ্দিষ্টকৈ বস্তু এটাক বুজাবৰ কাৰণে প্ৰয়োগ হ'ল গাইগুটীয়া অৰ্থত প্ৰকাশ কৰিবৰ কাৰণে ব্যৱহাৰ হ'ল ঠিক তেনেকৈ অনিৰ্দিষ্টতাবাচক প্ৰত্যয়টো সদায় ব্যৱহাৰ হৈছিল বেছি অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে বহুত অৰ্থ বেছি অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে যিবোৰ মুক্ত ৰূপৰ পাছত বদ্ধ ৰূপ যোগ কৰা হৈছিল সেইবিলাকে অনিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি কোৱা হয় যেনে আপোনালোকে চাব
আৰু সদায় এটা কথা মন কৰিব যে যেতিয়া আমি অনিৰ্দিষ্টতাবাচক প্ৰত্যয় বা নিৰ্দিষ্টতাবাচক প্ৰত্যয় ব্যৱহাৰ কৰোঁ ৰূপবিলাক ব্যৱহাৰ কৰোঁ আমি সদায় ইয়াৰ আগত এডাল এডাল ডেছ টানি দিওঁ কিয় ডেছ টানি দিওঁ কাৰণ ইয়াৰ আগত সদায় কি বহিব মুক্ত ৰূপটো বহিব ইয়াৰ আগত সদায় মুক্ত ৰূপ প্লাছ বদ্ধ ৰূপ সময় প্ৰত্যয় বুলি কৈছিলোঁ নহয় এইটো আমাৰ সদায় বদ্ধ ৰূপ ইয়ে নিজস্ব অৰ্থ প্ৰকাশ কৰিব নোৱাৰে কেতিয়াও নোৱাৰে ই কিন্তু ইয়াৰ আগত যদি এটা মুক্ত ৰূপ বহি যায় তেতিয়াহে ই অৰ্থ প্ৰকাশ কৰিব পাৰিব কৈ যাওকচোন এটা মানুহৰ ক্ষেত্ৰত বৰ প্ৰয়োগ কৰিব পাৰিনে দ্বীপপুঞ্জ বৃন্দ শিক্ষকবৃন্দ ৰাখি এতিয়া আমি চাওঁ মানুহৰ ক্ষেত্ৰত বৰ আৰু বিলাস প্ৰয়োগ কৰিব পাৰি নে নোৱাৰি সদায় এটা বস্তুৱে চাব লাগে মানুহক সদায় মৰ্যাদা দিয়া হয় মানুহক সদায় সন্মান কৰা হয় যেতিয়া কাৰোবাক সন্মান দিয়া হয় সেই সন্মান দিয়া উপাদানটোৰ আগত উপাদানটোৰ পিছত কেতিয়াও বৰ প্ৰয়োগ নকৰোঁ তুচ্ছাৰ্থতে আমি বৰ প্ৰয়োগ কৰোঁ সদায় সন্মানীয় অৰ্থত আমি সদায় বিলাস প্ৰয়োগ কৰোঁ মানুহৰ ক্ষেত্ৰত বিলাস গৰু বা বিভিন্ন জন্তু আদিৰ ক্ষেত্ৰত বৰ প্ৰয়োগ কৰোঁ মানুহৰ ক্ষেত্ৰত কেতিয়াও বৰ প্ৰয়োগ কৰিব নোৱাৰে মানুহৰ ক্ষেত্ৰত সদায় বিলাস প্ৰয়োগ কৰিব লাগিব কাৰণ মৰ্যাদা দিয়া হয় মান্যতা দিয়া হয় মান্য অৰ্থত সদায় বিলাস হয় আৰু এই বিলাস পুঞ্জ বৃন্দ ৰাখি এইবিলাকেই হৈছে অনিৰ্দিষ্টতাবাচক প্ৰত্যয় অনিৰ্দিষ্টতাবাচক প্ৰত্যয় মানে যিবিলাক ৰূপে সদায় বেছি প্ৰকাশ কৰিব অৰ্থটো যিবিলাকে সদায় কি কৰিব বহুত অৰ্থ ধাৰণাটো বুজাব আৰু এইবিলাক সদায় কিন্তু পিছত বহিব কাৰ পিছত বহিব মুক্ত ৰূপ মানে তাকেই কোৱা হয় যে নিজে নিজে অৰ্থ প্ৰকাশ কৰিব পাৰে স্ত্ৰী প্ৰত্যয় মানে হৈছে অসমীয়া ভাষাত এনে চাৰিটা ৰূপ আছে যি চাৰিটা ৰূপে সদায় কি কৰে অসমীয়া ভাষাত প্ৰয়োগ হয় এই চাৰিটা ৰূপকে কি বুলি কোৱা হয় স্ত্ৰী প্ৰত্যয় বুলি কোৱা হয় কাৰণ এই চাৰিটা ৰূপে সদায় কি কৰে পুলিংগবাচক শব্দ সদায় স্ত্ৰীলিংগবাচক শব্দলৈ ৰূপান্তৰিত কৰে এই চাৰিটা বদ্ধ ৰূপ এই চাৰিটা বদ্ধ ৰূপ যেতিয়া পুলিংগবাচক শব্দৰ পাছত প্ৰয়োগ হয় ই সদায় কি কৰে যে স্ত্ৰীলিংগবাচক শব্দ হিচাপে ব্যৱহাৰ হৈ যায় এই চাৰিটা ৰূপে পুলিংগবাচক শব্দ স্ত্ৰীলিংগবাচক শব্দলৈ ৰূপান্তৰিত কৰে কাৰণে ইয়াক স্ত্ৰী প্ৰত্যয় বুলি কয় যেনে আপোনালোকে চাব অজলা চোখ সমান অঞ্জলি এই ৰূপকেইটাই সদায় কি কৰিলে যে পুলিংগবাচক শব্দ অজলা মানে হৈছে পুলিংগবাচক শব্দ ইটো প্ৰয়োগ হোৱাৰ লগে লগে এটা বেলেগ শব্দ গঠন হ'ল আজলি ছোৱালী অজলা ল'ৰা আমি কওঁনে এই ৰূপকেইটাই কি কৰিছে আমাৰ শব্দটোৰ শ্ৰেণীৰ পৰিৱৰ্তন মানে কৰাইছে আৰু এই ৰূপকেইটাকে আমাৰ কি বুলি কোৱা হৈছে স্ত্ৰী প্ৰত্যয় বুলি কোৱা হৈছে অসমীয়া ভাষাত চাৰিটা এনেকুৱা বদ্ধৰূপ পোৱা যায় যি চাৰিটা বদ্ধৰূপে কি কৰে শব্দৰ শ্ৰেণী পৰিৱৰ্তন কৰিব পাৰে পুলিংগবাচক শব্দ স্ত্ৰীলিংগবাচক শব্দলৈ ৰূপান্তৰ কৰিব পাৰে কাৰণে ইয়াক স্ত্ৰী প্ৰত্যয় বুলি কোৱা হয় চাৰিটা ৰূপ অসমীয়াত আৰু বেলেগ নাই কেৱল চাৰিটা ৰূপ আছে পুৰুষবাচক নিৰ্দিষ্টতাবাচক প্ৰত্যয় নিৰ্দেশাত্মক প্ৰত্যয় বা নিৰ্দিষ্টতাবাচক প্ৰত্যয় একে
পুৰুষবাচক নিৰ্দেশাত্মক প্ৰত্যয় মানে তাকেই কোৱা হয় যে ইয়াত অলপমান এক্সেপশ্যনেল বিভাগটো যে অসমীয়া ভাষাত এনেকুৱা সম্বন্ধবাচক কিছুমান ৰূপ আছে যি সম্বন্ধবাচক ৰূপবিলাকৰ কৰ্তাৰ পৰিৱৰ্তনৰ লগে লগে সম্বন্ধবাচক ৰূপবিলাকত ব্যৱহাৰ হোৱা বদ্ধ ৰূপৰো পৰিৱৰ্তন ঘটে আৰু এই বদ্ধ ৰূপবিলাককে কি বুলি কোৱা হয় পুৰুষবাচক নিৰ্দিষ্টতাবাচক প্ৰত্যয় বা নিৰ্দেশাত্মক প্ৰত্যয় বুলি কোৱা হয় তাৰ মানে যে কৰ্তাৰ পৰিৱৰ্তনৰ লগে লগে যেতিয়া সম্বন্ধ পদত ব্যৱহাৰ হোৱা ৰূপবিলাকৰো পৰিৱৰ্তন ঘটে বা সম্বন্ধ পদত যি ৰূপ ব্যৱহাৰ হয় সেই ৰূপবিলাককে কি বুলি কৈছে পুৰুষবাচক নিৰ্দেশাত্মক বা পুৰুষবাচক নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি কৈছে এই নিৰ্দিষ্টতাবাচক প্ৰত্যয়বিলাক সদায় সম্বন্ধ পদত প্ৰয়োগ হয় মা আম্মা আব্বা ককা আইতা সব এই সম্বন্ধ পদবিলাকত পুৰুষৰ পৰিৱৰ্তনৰ লগে লগে সেই সম্বন্ধ পদবিলাকত ব্যৱহাৰ হোৱা ৰূপবিলাকৰো পৰিৱৰ্তন ঘটে তোমাৰ মোমায়েৰা আহিছে তাৰ মোমায়েক আহিছে এক এৰা ইয়াত দেখাত একো প্ৰয়োগ হোৱা নাই কিন্তু এটা হৈ আছে যাক আমি শূন্য বিভক্তি বুলি কৈছোঁ শূন্য ৰূপ বুলি কৈছোঁ তাত ইয়াতো হৈ আছে আৰু এই মামা মোমায়েৰা মোমায়েক এই যে এক এৰা এই যে প্ৰয়োগ হৈছে এইবিলাকে আমাৰ কি বুলি কৈছে পুৰুষবাচক নিৰ্দেশাত্মক প্ৰত্যয় বুলি কৈছে য'ত কেৱল সম্বন্ধ পদতহে প্ৰয়োগ হ'ব এইটো কোনো আৰু কি সম্বন্ধ পদত প্ৰয়োগ হ'ব যে কৰ্তাৰ পৰিৱৰ্তনৰ লগে লগে সেই সম্বন্ধবাচক ৰূপবিলাকৰো ব্যৱহাৰটো বেলেগ বেলেগ হৈ থাকিব আৰু সেই হোৱাৰ লগে লগে তাত কি হ'ব কিছুমান বদ্ধ ৰূপ যোগ হ'ব আৰু সেই বদ্ধ ৰূপবিলাকেই পুৰুষবাচক নিৰ্দেশাত্মক প্ৰত্যয় বুলি কৈছে এৰা এক এইবিলাকেই হৈছে বদ্ধ ৰূপ আৰু এই বদ্ধ ৰূপবিলাক সদায় ক'ত প্ৰয়োগ হ'ব কেৱল সম্বন্ধবাচক শব্দ সেইটোৱে বৈশিষ্ট্য অলপ যে পুৰুষবাচক নিৰ্দেশাত্মক প্ৰত্যয়বিলাক সদায় সম্বন্ধবাচক শব্দতহে প্ৰয়োগ হয় আকৌ গ্ৰামাৰ কি আছে আৰু নহ'লে মই চৰত ধুনি যাম অসমীয়া ভাষা আছে অসমীয়া ভাষাত কিছুমান মানে স্বভাৱতে পুলিংগ হয় পুংলিংগ যিটো মেস্কুলিন জেন্ডাৰ এই স্বভাৱতে পুলিংগ হোৱা আৰু সাধাৰণতে পুংলিংগ হোৱাটো মানে এটা ডিফাৰেঞ্চ আছে চাগে স্বভাৱতে যেনেকুৱা চন্দ্ৰ পুংলিংগ বুলি কৈছে ব্ৰহ্মপুত্ৰ পুংলিংগ বুলি কৈছে মানে মানে কেনেকৈ হয় যে সাধাৰণতে আমি এটা বস্তুৱে মনত ৰাখিব লাগে যে কেতিয়াবা যে অসমীয়া ভাষাৰ যিটো লিংগ নিৰ্ণয়ৰ প্ৰণালী লিংগটো লাগিবই আপোনালোকক লাগিব হয়নে অসমীয়া ভাষাৰ যিটো ৰূপৰাত্মিক দিশ লিংগ নিৰ্ণয়ৰ যিটো প্ৰণালী সদায় সংস্কৃত ভাষাৰ আদৰ্শত অসমীয়া ভাষাত লিংগ নিৰ্ণয় হ'লেও সংস্কৃত ভাষাত সদায় 4টা লিংগৰ প্ৰণালী পোৱা যায় পুলিংগ স্ত্ৰীলিংগ ক্লিবলিংগ আৰু উভয়লিংগ কিন্তু অসমীয়া ভাষাত সদায় 2টা লিংগৰ ব্যৱহাৰ আছে প্ৰাণীবাচক শব্দৰ ক্ষেত্ৰত পুলিংগ আৰু স্ত্ৰীলিংগ হয়নে যে ইয়াত সদায় এটা কথা মন কৰিব লাগে যে কিছুমান শব্দক আমি সদায় স্বভাৱজাতভাৱে পুলিংগ বুলি মানে লৈছোঁ আৰু কিছুমানক আমি কি কৰিছোঁ ৰূপৰ প্ৰয়োগৰ মাজেৰে তাক পুলিংগ বুলি কৈছোঁ যেনে আপোনালোকে এই দুটা শব্দ বনাই লোৱা আপোনাক কওকচোন যে পুলিংগ স্ত্ৰীলিংগ ইয়াত কোনটো মহিলা কেনেকৈ গম পালোঁ আমি আপোনালোকে জানিছে যে সাধাৰণতে কি হয় যে অসমীয়া ভাষাত স্ত্ৰী প্ৰত্যয় বুলি ক'লে স্ত্ৰীবাচক ৰূপ বুলি ক'লে ইও এটা প্ৰয়োগ হৈছিল নে নি অনি পাইছিলোঁনে পাইছোঁনে ৰি আৰু ই এই 4টা ৰূপ পাইছিলোঁ আৰু ইয়াৰ ভিতৰত ইটো প্ৰয়োগ হৈছে ক'ত যিহেতু ইটো ইয়াত প্ৰয়োগ হৈছে যে এইটো হৈছে কোনোবা তিৰোতা আৰু ইয়াতো যিহেতু এইটো প্ৰয়োগ হৈছে ইয়াত কি হৈছে যিহেতু আমাৰ কি হয় ই প্ৰয়োগ হয় সদায় পুলিংগবাচক শব্দ অসমীয়া ভাষাৰ কিছুমান এনেকুৱা বৈশিষ্ট্য থাকে সংস্কৃতৰ আদৰ্শত কৰিলেও যে ইয়াত কেতিয়াবা কিছুমান স্বভাৱজাতভাৱে আহিব এতিয়া যদি সোধে যে সেইটো কিয় পুলিংগ বুলি কোৱা হ'ল নহয় সেইটোক স্বভাৱজাতভাৱে মানি লোৱা হৈছে তাত পুলিংগ শব্দ বুলি চন্দ্ৰটোক পুলিংগবাচক শব্দ বুলি মানি লোৱা হৈছে আৰু কিছুমানক বনাই লোৱা হয় এনে পূৰ্ণ বিভক্তি যোগ হ'ব বা কিবা বিভক্তি যোগ হ'ব এইটো কেনেকৈ ধৰিব পুৰুষবাচক নিজে প্ৰত্যয় যিবিলাক এইবিলাকত যে পূৰ্ণ বিভক্তি যোগ হ'ব কোনটো কি বিভক্তি যোগ হ'ব সেইবিলাক কেনেকৈ ধৰিব মোৰ মোমা আহিছে দিয়া আছে
সদায় এটা কথা আমি মন কৰিব লাগে যে অসমীয়া ভাষাত যেতিয়া আমি ৰূপবোৰ প্ৰয়োগ হওঁ কাৰক আৰু শব্দ বিভক্তি লাগিব নহয় সেই তেতিয়া আমি গমেই পাম যে কাৰক এটা হ'বলৈ হ'লে বা বাক্য এটা গঠন হ'বলৈ হ'লে সদায় পদবিলাকৰ মাজত বিভক্তি সদায় যোগ হ'বই লাগিব বিভক্তি সদায় যোগ নহ'লে কেতিয়াও আমাৰ কি নহয় যে বাক্য এটাই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে যেনে এটা কথা চাব কটাৰী তামোল কাটিলে বাক্যটো শুদ্ধ হৈছিল কি হ'ব লাগিছিল এইটো এটা আমাৰ বদ্ধ ৰূপ আমাৰ যেতিয়া কাৰক আৰু শব্দ বিভক্তি পাম তেতিয়া গম পাম যে এইটো এটা বদ্ধ ৰূপ এই বদ্ধ ৰূপটো যেতিয়া যোগ হৈ গ'ল মূল ৰূপৰ লগত কটাৰীৰ লগত তেতিয়াহে বাক্যটো অৰ্থ প্ৰকাশ কৰিব পাৰে সদায় এটা কথা মন কৰোঁ কি আমাৰ যে পদত যেতিয়া বিভক্তি সংযোগ হয় তাকেই কাৰক বুলি কয় আৰু কাৰকেহে বাক্যৰ অৰ্থ এটা প্ৰকাশ কৰিব পাৰি কিন্তু কেতিয়াবা অসমীয়া ভাষাত এনেকুৱা এবষ্ট্ৰেকশ্যন নিয়ম আছে আপুনি চাব ইয়াত যোগ হৈছে কিন্তু যদি পদ হ'ব লাগে বাক্য হ'ব লাগে তেনেহ'লে তাত সদায় বিভক্তি বা বদ্ধৰূপ যোগ হ'বই লাগিব অসমীয়া ভাষাত কৈ থৈ দিছে বদ্ধৰূপ যদি যোগ নহয় বিভক্তি যদি যোগ নহয় তেনেহ'লে কেতিয়াও বাক্য এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে এই বাক্যটোৱে পাৰিছেনে আমাৰ ঘৰলৈ মানুহ আহিছে বাক্যটো শুদ্ধ হৈছেনে আমাৰ ঘৰলৈ মানুহ আহিছে বাক্যটো শুদ্ধ হৈছেনে কি হ'ব লৈ হ'লে গৈ থকা বুজায় লৈ হ'লে গৈ থকা বুজায় ঘৰত আমাৰ আহিছে ঘৰলৈ মানুহ আহিছে বাক্যটো শুদ্ধ হৈছেনে হোৱা ঘৰত আহিছে অহা বুজালে ঘৰত অহা বুজাব ঘৰলৈ আহি আমাৰ ঘৰলৈ মানুহ আহিছে আমাৰ ঘৰত বনাই আছে কি ক'ব আমাৰ ঘৰত ঘৰ হ'ব লাগিছে আমাৰ ঘৰলৈ মানুহ আহিছে এইটো শব্দটো বাক্যটো ভুল হৈছে আপোনালোকে কয় যে ক'ত যোৱা স্কুললৈ যাওঁ স্কুলত যাওঁ বুলি ক'লেওতো ভুল নহয় এইটো কথিত ৰূপ আধুনিক নহয় আধুনিক ব্যাকৰণে কেতিয়াবা কি কয় যে এটা বিভক্তিৰ সলনি আন এটা বিভক্তিৰ প্ৰয়োগ কৰিব পাৰে যে ক'ত যোৱা কলেজত যাওঁ তেখেতে যিটো কৈছে সেইটো বাক্যও শুদ্ধ হয় যে আমাৰ ঘৰত মানুহ আহিছে কিন্তু মূল বাক্যটো হ'ব লাগিছিল আমাৰ ঘৰলৈ মানুহ আহিছে কিমান মানুহ আহিছে ইয়াত আমি সেইটো কথা কোৱা নাই ইয়াত মানুহ শব্দটোত কিবা যোগ হ'ব লাগিছিল কিন্তু হোৱা নাই দেখোন দেখাত যোগ হোৱা নাই কিন্তু তাত এটা বস্তু যোগ হৈয়ে আছে যিটোক অসমীয়া ভাষাত শূন্য বিভক্তি বুলি কোৱা হয় এইটো এটা ৰূপ তাৰমানে সেইটো এটা বিভক্তি শূন্য বিভক্তিও এটা বিভক্তি এটা ৰূপ তাৰমানে বদ্ধ ৰূপ তাত যোগ হৈ আছে তাৰ লগত দেখাত বিভক্তি নহয় বদ্ধ ৰূপ নহয় কিন্তু তাৰ লগত যোগ হৈছে মামাও তেনেকুৱা ইয়াত দেখাত কোনো ধৰণৰ কি হোৱা নাই নিৰ্দেশাত্মক প্ৰত্যয় বা বদ্ধ ৰূপ যোগ হোৱা নাই কিন্তু এনেকুৱা ধৰণৰ ৰূপ এটা সদায় তাত যোগ হৈ আছে দেখাত যোগ হোৱা নাই কিন্তু হৈ আছে আৰু এইটো এটা অসমীয়া ভাষাৰ ৰূপ সেইটো কাৰণেতো ইয়াত বহাই দিব নোৱাৰোঁ হয়নে নোৱাৰোঁ কাৰণে তাক কি কৰা হৈছে যে কোনো ধৰণৰ উচ্চ ৰাখি তাক বাক্যটো ব্যৱহাৰ কৰা হৈছে মোৰ মামা আহিছে এই ৰূপটোত নিৰ্দেশাত্মক প্ৰত্যয় যোগ হৈ আছে কোনটো শূন্য ৰূপ এই বদ্ধ ৰূপটো যোগ হৈ আছে কিন্তু তাক আমি ইয়াত দেখুৱাই দিয়া নাই ইয়াত দেখুৱাই দিছোঁ বাক্য ঠিক তেনেকৈ ইয়াতো এইটো মানুহ শব্দটোত যোগ হ'বই লাগিছিল যে বাঘে মানুহ খায় বাক্যটো শুদ্ধ হৈছেনে কি হ'ব লাগিছে কি হ'ব লাগিছে মানুহ খাই বুলি কওঁতে শুদ্ধ বুজাব মানুহ জাতিটো বুজাইছে শুদ্ধ হৈছে কিন্তু তাত কিবা এটা যোগ হৈ আছে মানুহ শব্দটো কেতিয়াও পদবিলাক বাক্যত যেতিয়া পদ প্ৰয়োগ হয় মূল পদটোত সদায় মানে বদ্ধৰূপ যোগ হ'বই লাগিব যদি বদ্ধৰূপ যোগ নহয় তেতিয়া বাক্য গঠন হ'ব নোৱাৰে কিন্তু তাতো প্ৰয়োগ হৈছে বাঘে মানুহ খায় মানুহক খায় বুলি নকওঁ
মানুহক খাই হ'ব লাগিছিল ক যোগ কৰিব লাগিছিল কিন্তু যোগ কৰি নিদিওঁ আমি তাত আমি শূন্য বিভক্তি এটা বদ্ধৰূপ উজ্জ্বল ৰাখি তাত প্ৰয়োগ কৰিছোঁ মানে যে কোনোখিনি ক্ৰিট আৰু প্ৰকৃতি এই দুটা মানে মূল শব্দৰ পাছত ক্ৰিয়াৰ পাছত যোগ কৰি আগতো কিছুমান যোগ হয় সম অসম ঠিক আছে এখেতে যিটো কৈছে আমাৰ সেইটোৱে যে প্ৰত্যয় বুলি কওঁতে আমি সদায় পাছতে প্ৰয়োগ কৰি আছোঁ হয়নে আমি সদায় বদ্ধৰূপবিলাক পাছতে প্ৰয়োগ কৰি আছোঁ তেখেতে সোধা প্ৰশ্নটো আছিল আমাৰ আগততো এনেকুৱা কিছুমান বদ্ধৰূপ প্ৰয়োগ হয় যিবিলাকে সদায় এটা নতুন অৰ্থযুক্ত শব্দ গঠন কৰিব পাৰেনে হয় আপুনি সেইটো ঠিকে কৈছে যে মুক্তৰূপৰ পিছত যেতিয়া আমি বদ্ধৰূপ যোগ কৰিম বদ্ধৰূপ আমি যোগ কৰি দিওঁ তাকে পৰসৰ্গ বুলি কোৱা হয় বা অনুপদ গঠন হোৱা বুলি কোৱা হয় অনুপদ গঠন অনুপদ মানে পিছত যোগ কৰি গঠন কৰা শব্দটোৱে অনুপদ গঠন বুলি কোৱা হয় বা পৰসৰ্গ গঠন বুলি কোৱা হয় পৰ প্ৰত্যয় বুলি ক'ব পাৰি বা পৰ প্ৰত্যয় গঠন পৰ মানে হৈছে পাছত পৰ প্ৰত্যয় গঠন বুলি কোৱা হয় কেতিয়াবা কি হয় যে বদ্ধৰূপ আগতো প্ৰয়োগ কৰিব পাৰি বদ্ধৰূপ প্লাছ মুক্তৰূপ সমান প্ৰত্যয়ো হয় নহয় হ'ব পাৰে এই ডেফিনেশ্যনটো হ'ব পাৰে কেনেকৈ হ'ব পাৰে মৰণ এটা মুক্তৰূপ মৰণ হয়নে ইয়াৰ আগত আমি লগ কৰি দিলোঁ কি মৰণ মানে হৈছে যে নিজে নিজে মৃত্যু হয় আওমৰণ মানে যে মৰণক মাতি আনে মৰণটো মাতি আনিছে যে কেটিএম চলাই জোৰকৈ চলাইছে কেটিএম মানে খাটাং তই মৰিবি গতিকে সেইটো কেটিএম চলালে তেওঁ আওমৰণ মাতি আনিছে এইটো এটা হৈছে কি পূৰ্ব প্ৰত্যয় মানে আগত যেতিয়া বদ্ধৰূপ যোগ কৰি দিম তাৰ নাম পূৰ্ব প্ৰত্যয় আৰু পিছত যেতিয়া বদ্ধৰূপ যোগ কৰি দিম তাৰ নাম পৰ প্ৰত্যয় তেনেকৈও নতুন শব্দ গঠন কৰিব পাৰি আগত যেনে হিচাবী যে হিচাপ কৰি চলে আগত যদি বে লগাই দিলে এটা নতুন অৰ্থযুক্ত শব্দ ওলালে বে হিচাপী যে হিচাপ মতে নচলে কেতিয়াও তেনেকৈ পাৰি যে বদ্ধৰূপ প্লাছ মুক্তৰূপ সমান প্ৰত্যয় মুক্তৰূপ প্লাছ বদ্ধৰূপ সমান প্ৰত্যয় দুটা প্ৰণালী আছে কেতিয়াবা মুক্তৰূপৰ পিছত বদ্ধৰূপ যোগ কৰিলোঁ কেতিয়াবা বদ্ধৰূপ আমি মুক্তৰূপৰ আগত যোগ কৰাটোক আমি কম পূৰ্ব প্ৰত্যয় আৰু পিছত যোগ কৰাটোক আমি কম পৰ প্ৰত্যয় সেই প্ৰণালীটো আছে কেতিয়াবা কেতিয়াবা ছাৰসকলে আমাক এনেকৈ গালি দিছিল ঐ গৰু গৰু হতটো নিৰ্দিষ্ট চাব বুলি গৰু চাই হ'ব না গৰু পাব উচ্চাৰ্থ নহয় যে নিৰ্দিষ্টতাৰ পাছত প্ৰত্যয় বুলি ক'লে সদায় গাই গোটাকে বুজাব নিৰ্দিষ্ট এজন মানুহ যেতিয়া টিচাৰহঁতে আপোনালোকক তেনেকুৱা ধৰণে কথা এটা প্ৰয়োগ কৰিছিল তেতিয়া বহুত ল'ৰা ছোৱালীক বুজাইছিল অনিৰ্দিষ্ট ভাৱ প্ৰকাশ কৰিছিল সকলোকে বুজাইছিল তাত নিৰ্দিষ্টকৈ কাকো কোৱা নাছিল হয়নে হত শব্দটো সদায় কি অনিৰ্দিষ্ট অৰ্থ প্ৰকাশ কৰা শব্দ গতিকে সেইটোৱে বহুত অৰ্থহে সদায় প্ৰকাশ কৰে যেনে দেউতাহঁত আহিছে দেউতা মানে বহুত মানুহৰ দেউতা সমবেক্ষা মানুহ বহুত আহিছে আব্বা সমবেক্ষা মানুহ বহুত আহিছে সেইকাৰণে আমি হত প্ৰয়োগ কৰিছোঁ হত হৈছে এটা অনিৰ্দিষ্টতাবাচক অৰ্থ প্ৰকাশ কৰা এটা শব্দ বদ্ধৰূপ নিঃসন্দেহে আপোনাৰ অনিৰ্দিষ্ট বচন একে ধৰণৰ চিমিলাৰ শব্দ আপোনালোকে যে একে চিমিলাৰ শব্দ পায় জাক পাত গোৰ চিমিলাৰ বহুত অৰ্থ প্ৰকাশ কৰিব অনিৰ্দিষ্ট অৰ্থ কি বুলি আহিব প্ৰশ্নটো জাকটো দিয়ক আপুনি গৰু জাক আহিছে বৰটো প্ৰয়োগ কৰিব পাৰি তুচ্ছাৰ্থত প্ৰয়োগ কৰিব পাৰি মানুহৰ ক্ষেত্ৰতো তুচ্ছাৰ্থত যদি কয় মানুহবোৰৰ যে আৰু কাম আমি তুচ্ছাৰ্থত প্ৰয়োগ কৰিব পাৰোঁ কিন্তু সদায় মান্যাৰ্থত মানুহবিলাক ক'ব লাগে তুচ্ছাৰ্থত প্ৰয়োগ কৰিব পাৰে সদায় তুচ্ছৰ যদি প্ৰকাশ কৰে পাৰে সেইটো পাৰিব সেই তদ্ধিত মানে প্ৰাতিপদিক বা শব্দ ঠিক আছে ধাতু বা প্ৰাতিপদিকৰ পিছৰখিনিকে আমি প্ৰত্যয় বুলি জানো
সৰ্গখিনিক আমি উপসৰ্গ বুলি যাওঁ মানে ছাৰ উপসৰ্গটো এটা প্ৰত্যয় ভাগ উপসৰ্গ আৰু আপোনাৰ পূৰ্ব প্ৰত্যয় একেই বস্তু নেকি সৰ্গ আৰু প্ৰত্যয় একেটাই পূৰ্ব সৰ্গ মধ্য সৰ্গ আৰু পৰসৰ্গ সৰ্গ প্ৰত্যয় একেটাই থেংক ইউ ছাৰ আছে বিভক্তি আৰু প্ৰত্যয় একে নহয় বিভক্তি আৰু প্ৰত্যয় কেতিয়াও একে নহয় আপোনালোকে যেতিয়া সেইকাৰণে একে নহয় যে বিভক্তি বুলি কওঁতে আপোনালোকে যেতিয়া পাঠ্যপুথি পঢ়িছিল স্কুল লেভেলত পাঠ্যপুথি পঢ়িছিল তেতিয়া গম পাইছিল যে অসমীয়া ভাষাত কেইটা বিভক্তি পাইছিলোঁ আমি প্ৰথম পুৰুষত বিভক্তি বুলি ক'লে আমি এইকেইটা ৰূপ পাইছিলোঁ শূন্যত প্ৰথম বিভক্তি অ শূন্য অ ইয়ে দ্বিতীয় বিভক্তি প তৃতীয় ৰে এৰে চতুৰ্থী লৈ পঞ্চমী ৰ পৰা ষষ্ঠী ৰ সপ্তমী ত এই চব প্ৰকাৰ পাইছিলোঁ আমি যদিও পঞ্চমী খাই দিছোঁ আচলতে পঞ্চমী বিভক্তিৰ কোনো চিন নাই গতিকে অসমীয়া ভাষাত 6টা বিভক্তি পাইছিলোঁ 6টা বিভক্তি সদায় পাইছিলোঁ বিভক্তি আৰু প্ৰত্যয় একে নহয় কাৰণ এইকাৰণে নহয় যে প্ৰত্যয়বোৰ সদায় ক'ত যোগ হ'ব ক'ত যোগ হয় সদায় যে আগতো যোগ হ'ব পাৰে শব্দৰ পাছতো যোগ হ'ব পাৰে শব্দৰ মাজতো যোগ হ'ব পাৰে কিন্তু বিভক্তি সদায় ক'ত প্ৰয়োগ হ'ব মূল প্ৰাতিপদিক বা মূল ৰূপৰ সদায় পিছতহে যোগ হ'ব সদায় ঠিক কেতিয়াও আগত প্ৰয়োগ হ'ব নোৱাৰে বিভক্তি আৰু বিভক্তিয়ে সদায় কি কৰিব যে বাক্য গঠনত সহায় কৰিব কিন্তু প্ৰত্যয়ে সদায় শব্দ গঠন কৰিব প্ৰত্যয়ে সদায় অৰ্থযুক্ত শব্দ ওলাব আৰু বিভক্তিয়ে সদায় কি কৰিব বাক্যৰ গাঁথনিক দিশত সহায় কৰিব তাৰ ঘনীয়েক আহিছে না এতিয়া আপোনাৰ প্ৰশ্নটো কি বুলি দিছে না কি বুলি দিছে এতিয়া বাক্যটো না সেইটো কোৱা নাই প্ৰশ্নটো কি বুলি দিছে প্ৰশ্নটো কি মানে প্ৰশ্ন থাকিলে আপোনাৰ লগত পাৰ্চনেলি আলোচনা কৰিব সেইটো কৰিলে হয় আমি তাৰমানে ইতিমধ্যে মই আকৌ 6-7 মিনিট সময় আপোনালোকক আছোঁ কাৰণ 1 ঘণ্টা সময় ইতিমধ্যে আদায় হৈ গ'ল মই 6-7 মিনিট সময় আপোনালোকৰ লগত আছোঁ মই আৰু 2 নম্বৰ কথাটো হৈছে মোৰ আৰু খালি লাষ্ট ক্লাছ আছে এটাই ক্লাছ আছে যিহেতু 3টা ক্লাছত মোক শেষ কৰিব দিছে অলপমান আপুনি বেয়া নাপাব তোমাৰ মোমায়েৰা আহিছে পুৰুষবাচক নিৰ্দিষ্টবাচক প্ৰত্যয় এটা কি বুলি দিছে ঠিক আছে সম্বন্ধবাচক পুৰুষ নিৰ্দেশক পুৰুষ নিৰ্দেশক বিভক্তিকো সম্বন্ধবাচক পুৰুষ নিৰ্দেশক আপুনি ক'লে আপোনাৰ ডাউট থাকিলে আপোনাৰ পিছত লগ কৰি গাইডৰ পৰা লাগিব ঠিক আছে এইটো আমাৰ